আৰম্ভ কৰিনে ডিয়াৰ ষ্টুডেন্টস আজি তোমালোকৰ সায়েন্সৰ পৰীক্ষাৰ কোৱেশ্চন কেইটা চাই লোৱা কোনে কিমান পালা চেক কৰা যেটো প্ৰথম প্ৰশ্ন আহিছে যে বেৰিয়াম ক্লোৰাইডৰ জলীয় দ্ৰব্যৰ সোডিয়াম যেটো প্ৰশ্ন আছে এটোৰ শুদ্ধ উত্তৰটো অপচন ডি দুই নম্বৰত যেটো প্ৰশ্ন আহিছে যে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া ঘটা নাই এটোৰ শুদ্ধ উত্তৰটো অপচন ডি তিনি নম্বৰত যেটো প্ৰশ্ন আহিছে এটা সন্তুলিত ৰাসায়নিক বিক্রিয়া তলৰ কোনটো সূত্ৰ মানি চলে এটোৰ শুদ্ধ উত্তৰটো অপচন বি 4 নম্বৰত যেটো প্ৰশ্ন আহিছে যে তলৰ কোনটো ঘ্ৰাণী কেন্দ্ৰিক সূচক এটো অপচন হ'ব ভ্যানিলা সি শুদ্ধ উত্তৰ নেক্সট আমি আগবাঢ়িছো 5 নম্বৰলৈ ধাতব অক্সাইডবোৰ হল এটো শুদ্ধ উত্তৰটো অপচন বি ক্ষাৰকীয় নেক্সট 6 নম্বৰত যেটো আহিছে 6 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো অপচন বি যদি বি দিছা কাৰেক্ট হৈছে নেক্সট 7 নম্বৰত যে দন্তক্ষয়ৰ ক্ষেত্ৰত তলৰ উক্তি কেইটা বিবেচনা কৰা এটো শুদ্ধ উত্তৰটো অপচন এ অপচন এ যেটো এটো শুদ্ধ উত্তৰ নেক্সট আমি 8 নম্বৰত আহিছো তলৰ কোনটো আটাইতকৈ ঘাত সহনশীল ধাতু এটো শুদ্ধ উত্তৰটো অপচন সি গোল্ড 9 নম্বৰত যেটো প্ৰশ্ন আহিছে সেই প্ৰশ্নৰ শুদ্ধ উত্তৰটো অপচন এ 10 নম্বৰত আহিছে যে কোনটো ধাতুৰ সালফাইড আকৰিক হল চিনাবাৰ এটো শুদ্ধ উত্তৰ অপচন বি মাৰ্কাৰি বা পাৰা নেক্সট যেটো প্ৰশ্ন আহিল আমাৰ একোটা সালফাৰৰ অণুত সৰ্বাধিক কেইটা পৰমাণু থাকিব পাৰে শুদ্ধ উত্তৰটো অপচন এ দুটা 12 নম্বৰ প্ৰশ্নত আহিল তিনিটা কাৰ্বন আৰু এলডিহাইড কাৰ্যকৰীমূলক থকা যৌগটোৰ নাম হ'ব অপচন ডি প্ৰপানেল এটো শুদ্ধ উত্তৰ 13 নম্বৰত যেটো প্ৰশ্ন আহিছে জাৰক পদাৰ্থৰ ক্ষেত্ৰত তলৰ উক্তিবোৰৰ কোনটো সত্য শুদ্ধ উত্তৰটো অপচন সি it takes oxygen 14 নম্বৰ যেটো প্ৰশ্ন আহিল যে পৰ্যাবৃত্ত তালিকাত তলৰ কোনটো ধৰ্মবৰ্গ এটাত ওপৰৰ পৰা তললৈ বাঢ়ে শুদ্ধ উত্তৰ অপচন বি 15 নম্বৰত আহিল যেটো প্ৰশ্ন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ অপচন বি যদি বি দিছা কাৰেক্ট হৈছে 16 নম্বৰত যেটো প্ৰশ্ন আহিছে এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো অপচন বি বি দিলে কাৰেক্ট 17 নম্বৰ যেটো প্ৰশ্ন আহি গল এই 17 নম্বৰটো তোমালোকে এটো কারেক্ট आंसर হ'ব এই যদি দিছা শুদ্ধ হৈছে 18 নম্বৰ যেটো প্ৰশ্ন আহিল এটোৰ শুদ্ধ উত্তৰটো ডি হ'ব অপচন ডি দিলে শুদ্ধ হৈছে 19 নম্বৰ যেটো প্ৰশ্ন আহিছে হেটোৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি বি যদি দিছা শুদ্ধ হৈছে 20 নম্বৰ যেটো প্ৰশ্ন আহিল বিদ্যুৎ পৰিবিতাৰ এটাৰ লগত সম্বন্ধিত চৌম্বক ক্ষেত্ৰখন তলত দিয়া কোনটো নক্সাই সঠিক ৰূপণ কৰিব এটো হ'ব অপচন এ শুদ্ধ উত্তৰ অপচন 21 নম্বৰত অপচন এ যেটো আছে হেতু তোমালোকে শুদ্ধ উত্তৰ হিচাপে দিছা যদি হৈছে 22 নম্বৰত যেটো প্ৰশ্ন আহিল মানুহৰ চকুয়ে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হল অক্ষিপট এটো সি কারেক্ট आंसर 23 নম্বৰত হল মুকলি আকাশৰ ৰং নীলা কিয় খুব ইম্পৰ্টেন্ট কোশ্চেন এটো শুদ্ধ উত্তৰটো অপচন সি ডিউ টু স্ক্যাটারিং অফ লাইট 24 নম্বৰত যেটো প্ৰশ্ন আহিছে যে তলৰ কোনটো শক্তি সৌৰ শক্তিৰ আধাৰিত নহয় নিউক্লিয়াৰ এনাৰ্জি সি হ'ব শুদ্ধ উত্তৰ नेक्स्ट 25 नंबर যেটো প্রশ্ন আহিল এটো শুদ্ধ উত্তৰ হ'ব অপচন বি 3.6 into 10 to the power 6 26 নম্বৰত যেটো প্ৰশ্ন আহিছে একদম সহজ প্ৰশ্ন আহিছে যে লেন্সৰ ক্ষমতাৰ এছআই একক হল অপচন বি 27 নম্বৰত কি আহিল যে যেটো প্ৰশ্ন আহিল এটো শুদ্ধ উত্তৰ হ'ব অপচন বি বি যদি দিছা কারেক্ট হৈছে 28 নম্বৰত আহিছে যে বায়ুমণ্ডলৰ উচ্চ স্তৰত ওজনে বাধা দিয়ে এটো শুদ্ধ উত্তৰ হ'ব অপচন সি অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণ 29 নম্বৰ যেটো প্ৰশ্ন আহিল তলত দিয়া কোনটো শক্তি নৱীকৰণযোগ্য উৎস নহয় এটো শুদ্ধ উত্তৰ হ'ব অপচন সি জীৱাশ্ম ইন্ধন 30 নম্বৰত যেটো আহিছে যে কয়লা আৰু পেট্ৰলিয়াম গঠনৰ উৎস হল এটো শুদ্ধ উত্তৰ হ'ব জীৱভৰ বায়োমাস 31 নম্বৰত যেটো প্ৰশ্ন আহিছে শক্তি প্ৰবাহৰ ৰৈখিক চিত্ৰৰ পৰা এটা কথা স্পষ্ট যে শক্তিৰ প্ৰবাহ সদায় ড্যাশ এটো শুদ্ধ উত্তৰ হ'ব অপচন একমুখী এ नेक्स्ट আমি আগবাঢ়িছো 32 নম্বৰলৈ চিত্ৰত দেখুৱাৰ দৰে এটা ইলেক্ট্ৰন এখন চৌম্বক ক্ষেত্ৰত তাৰ লম্বভাৱে সোমাইছে ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ হ'ব তো শুদ্ধ উত্তৰটো অপচন ডি ইনটু দা পেজ পৃষ্ঠাৰ ভিতৰলৈ 33 নম্বৰ কোৱেশ্চন যেটো আহিছে এটো শুদ্ধ উত্তৰটো অপচন ডি 300 সি 34 নম্বৰত যেটো প্ৰশ্ন আহিল এমিবাই তাৰ চৌপাশৰ পৰা ড্যাশৰ সহায়ত খাদ্য বস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে এটো শুদ্ধ উত্তৰ অপচন এ যদি এ দিছা তোমালোকৰ শুদ্ধ হৈছে 35 যেটো প্ৰশ্ন আহিল উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হল শুদ্ধ উত্তৰ অপচন এ পানীৰ পৰিবহন ট্ৰান্সপোর্টেশন অফ ওয়াটার
36 যেটো প্ৰশ্ন আহিছে যে কোষত এন্ডোমাৰ্ফিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে ড্যাশ ব্যৱহাৰ কৰে শুদ্ধটো অপচন বি এটিপি 37 যেটো প্ৰশ্ন আহিছে দুটা নিউৰনৰ মাজত খালি ঠাইখিনিক একদম সহজ প্ৰশ্ন আহিছে সাইমোসিস বুলি কোৱা হয় অপচন বি 38 যেটো প্ৰশ্ন আহিল তলৰ উদ্ভিদ কোনবিধ উদ্ভিদ হৰমোনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে শুদ্ধটো অপচন এ 39 যেটো প্ৰশ্ন আহিছে এটো শুদ্ধটো অপচন এ সেদি পেলাম 40 নম্বৰত যেটো প্ৰশ্ন আহিল এমিবাৰ দৰে এককোষী প্ৰাণীৰ ড্যাশ প্ৰক্ৰিয়াটো অপচন এটো শুদ্ধটো দ্বি বিভাজন 41 ত কি আহিছে পৰাগধ্বনিত ড্যাশ থাকে শুদ্ধটো অপচন ডি পৰাগৰেণু 42 ত কোনটো প্ৰশ্ন আহিছে তলৰ কোনটো অংগ মানুহৰ দেহৰ সৃজনতন্ত্ৰৰ অংগ নহয় আহিছে গতিকে অপচন সি টো কারেক্ট আনসার হ'ব 43 ত কি আহিছে তলত দিয়া সমভিত্তিক অংগ বাছি উলিওৱা এটো শুদ্ধটো অপচন এ বাদুলিৰ পাখি আৰু চৰাইৰ পাখি 44 যেটো প্ৰশ্ন আহিছে এই প্ৰশ্নটোৰ শুদ্ধটো অপচন এ আৰু 45 যেটো আহিছে এটোৰ শুদ্ধটো অপচন সি গতিকে তোমালোকে চেক কৰা কিমান পালা কমেন্ট কৰি জনাবা আজিৰ ভিডিওটো মানে থ্যাংক ইউ